ঐতিহ্য আৰু পৰম্পৰাৰ চানেকি বহন কৰি অহা এখন বিশেষ পূজাথলীত উপস্থিত আছোঁ, যিখন পূজাথলীত এনেধৰণে পুৱাৰে পৰা যথেষ্ট ভক্তপ্ৰাণ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। যি মাৰৈ পূজা বছৰ বছৰ ধৰি এই মাৰৈ পূজা তেওঁলোকে পালন কৰি আহিছে আৰু এই মাৰৈ পূজাত এনেধৰণে দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে। এটা বিশেষ ইতিহাস আছে আপোনালোকৰ এই পূজাথলীত। আমাৰ বিশেষ ইতিহাস এইটো বহুত গুৰুত্বপূৰ্ণ বিষয়। ইয়াতে যিমানখিনি ভক্তই ইয়াত কিবা এটা নিজৰ মনৰ কামনা বিচাৰি ইয়াত আহে, গোটেই 100% তেওঁলোকৰ মনোকামনা পূৰণ হয়। আৰু ইয়াত মানে আজি চাৰিদিনীয়াকৈ কাৰ্যসূচী ইয়াত আমাৰ আৰম্ভ হয়, বহুত ইয়াত বহি আছে। আমি দেখিবলৈ পাইছোঁ ইয়াৰ আদি অন্ত আচলতে যথেষ্ট ইয়াৰ স্মৰণীয় হয়। আমাৰ এইটো মনসা মন্দিৰ প্ৰতি এবছৰৰ মূৰে মূৰে চাৰিদিনীয়া মাৰৈ পূজা হয়। আজি সেই চাৰিদিনীয়া মাৰৈ পূজা আজি ভদ্ৰক, গতিকে ইয়াত হাজাৰ হাজাৰ মানে জনতাৰ ইয়াত সমাগম হয়। আৰু আমাৰ মাৰ এইটো এটা শক্তি, আৰু আমি ইয়াকে লৈ এতিয়া মানে আমি গোটেই সমাজখন বৰ্তি আছোঁ। আমি দেখিবলৈ পাইছোঁ আপোনালোকে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু অন্যান্য কাৰ্যসূচীও ভাগ আপোনালোকে আগবঢ়াই লৈ গৈছে। কি কি কাৰ্যসূচী আমাৰ মনসা মাৰ নামতো বাকী নৈবুদ্য এইবিলাক চলিয়ে আছে। আৰু লগতে আমাৰ যিখিনি সম্বৰ্ধিত ব্যক্তি তেওঁলোকক একসঞ্চয় আমি গামোচা পিন্ধাইছোঁ। আৰু আমাৰ মনসা মাৰ আগৰ ফালে এটা ডাঙৰ পুখুৰী আছে, সেই পুখুৰীটো এতিয়াও আমি তাৰ পৰা পানী খাই আছোঁ, কোনো বেয়া ব্যৱহাৰ নকৰোঁ। আৰু যিখিনি আমি পাৰোঁ ৰাইজৰ দান বৰঙণিৰে বৰ্তমান আমাৰ মণিকূটটো হৈছে, কিন্তু আমি ইফালে নামঘৰটোখিনি আগবাঢ়িব পৰা নাই। মাংগলিক দিশটো কেনেকৈ আগুৱাই লৈ গৈছে আমাৰ ইয়াতে হেৰি থাকে, আমাৰ ৰাইজৰ সৰ্বসাধাৰণ ৰাইজৰ বহুত দান বৰঙণি থাকে। আমাৰ প্ৰায় পূজা কমিটিৰ ফালৰ পৰা প্ৰায় খৰচটো নাহে, আমাৰ গোটেই ৰাইজৰ দান বৰঙণিয়ে এই অনুষ্ঠানটো হৈ যায়। এনেধৰণে দেখিবলৈ পোৱা গৈছে এই যি মা মনসা পূজা, এই মনসা পূজাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে। আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, কথা পাতিম। এতিয়া আমি দেখিবলৈ পাইছোঁ আজি যিহেতু আপোনালোকৰ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে, ইয়াৰ ঐতিহ্য ইয়াৰ সংপ্ৰীতি কেনেকৈ হৈছে? এইটো ঐতিহ্য বুলি ক'লে এইটো আমাৰ অতি প্ৰাচীনৰ পৰা এইটো চলি আছে। আমাৰ আজোককা দিনৰ পৰা এই পূজাভাগ চলি আহিছে। আমি একজেক্টলি ডেটটো ক'ব নোৱাৰিম বা সময়টো আমি ক'ব নোৱাৰিম কেতিয়াৰ পৰা হৈ আছে, কিন্তু এই পূজাখন এখন মানে আমাৰ দৰং জিলাৰ এখন বিশেষ মনসা পূজা। আমাৰ দৰং জিলাত এনেকুৱা মনসা পূজা আৰু নাই। গৰুসুতি অঞ্চলৰ এই 2 নম্বৰ ৰাজাপুখুৰী গাঁৱত আৰু 2 নম্বৰ ৰাজাপুখুৰী গাঁৱৰ সহযোগত এই মনসা পূজাখন কৰা হয়। হ'লেও গৰুসুতি অঞ্চলৰ বাকী সকলো ৰাইজে ইয়াত সহযোগ কৰি আমাৰ ধুনীয়াকৈ হয়। আৰু এই পূজাখন আমাৰ 4দিনীয়া কাৰ্যসূচীৰে হয়। প্ৰথম দিনা আমাৰ কি হয়, বেলবৰণ হয়, তাৰপিছত প্ৰথম পূজা, তাৰ ভৰদক, আৰু তৃতীয় দিনা ৰাতিপুৱা আমাৰ পূজাভাগ শেষ হয়। গতিকে এইখিনি আমাৰ পূজাত আমাৰ ভক্তপ্ৰাণ যিমান ভক্তপ্ৰাণ আহে, আৰু এই পূজাত আমাৰ দুযোৰাকৈ ওজাপালি থাকে। এই ওজাপালি হ'লে তেওঁলোকে 4 দিন অহৰহ তাৰমানে তেওঁলোকে আমাৰ পদ্মা পুৰাণে হওক বা যিমানখিনি মনসাৰ লগত জড়িত পাঠ আছে সেইখিনি পাঠ কৰি এই কাৰ্যসূচীখিনি কৰা হয়।